আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়।